মিলেটৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰী কেন্দ্ৰ মুকলি। মিলেট অৰ্থাৎ কণী ধানৰ পৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ এক বিক্ৰী কেন্দ্ৰ মঙলবাৰে দেৰগাঁও জেলেহোৱা গাঁও চাৰিআলিত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। নাবাৰ্ডৰ গোলাঘাট জিলাৰ উন্নয়ন বিষয়া ভাস্কৰ পৰাশৰে ফিটা কাটি কেন্দ্ৰটোৰ দ্বাৰ উদ্ঘাটনৰ পূৰ্বে বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপন কৰে গোলাঘাট জিলা কৃষি বিভাগৰ আত্মাৰ উপ সঞ্চালক তপন কুমাৰ মহন্তই। সম্প্ৰীতি NGOৰ সম্পাদক ৰক্তিম বৰঠাকুৰে আন্তৰা অনুষ্ঠানত বিশিষ্ট শিক্ষাব্ৰতী অকন বৰা, সমাজকৰ্মী সূৰ্যমোহন হাজৰিকা প্ৰমুখ্যে স্থানীয় মহিলা তথা LEDP আঁচনিৰ প্ৰশিক্ষাৰ্থীসকলে ভাগ লয়। উল্লেখ্য যে নাবাৰ্ডৰ পৃষ্ঠপোষকতাত আৰু সম্প্ৰীতি NGOৰ উদ্যোগত LEDP আঁচনিৰ অধীনত অনুষ্ঠিত হোৱা মিলেটৰ পৰা খাদ্য সামগ্ৰী প্ৰস্তুতৰ এক প্ৰশিক্ষণ কৰ্মশালাৰ অন্তত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীৰে এই কেন্দ্ৰটো মুকলি কৰা হৈছে। কেন্দ্ৰটোত মিলেটৰ বাকলি গুচোৱা, গুৰি কৰা আৰু খাদ্য সামগ্ৰী প্ৰস্তুতৰ কেইবাটাও অত্যাধুনিক সঁজুলি উপলব্ধ হ'ব বুলি সম্প্ৰীতিৰ সম্পাদক ৰক্তিম বৰঠাকুৰে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ ভিতৰতে প্ৰথম নাবাৰ্ডৰ সৌজন্যত লাভ কৰা মিলেট প্ৰচেছিং মেচিনটোৰ দ্বাৰা মিলেট কৃষকসকল যথেষ্ট উপকৃত হোৱাৰ ফল আছে। যোৱা বছৰ আমাৰ আপোনালোকৰ সকলোৱে জ্ঞাত হৈছে আমাৰ আন্তৰ্জাতিক মিলেট দিৱস বুলি উদযাপন কৰা হৈছিল। সেই অন্তৰ্গত আমাৰ দেৰগাঁৱত বা গোলাঘাট জিলাতো প্ৰথমবাৰৰ বাবে আমাৰ কণী ধানৰ খেতি প্ৰায় 150 বিঘা মাটিত কৰা হ'ল। সেই খেতিৰ যি উৎপাদন আৰু চৰকাৰৰ যি এটা প্ৰচেষ্টা চলিছে যে মিলেট আমাৰ যোনটো দৈনিক পুষ্টিকৰ খাদ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব লাগে, সেই কাৰ্য অনুসাৰে আমাৰ দেৰগাঁও অঞ্চলত সম্প্ৰীতি NGOৰ অধীনত আমি এটা মিলেটৰ 90 গৰাকী মহিলা লৈ পেলাই জেলেহোৱা গাঁৱত আমি এটা প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। এইটো বছৰ প্ৰায় 90 গৰাকী মহিলাই মিলেটৰ প্ৰচেছিং লৈ সেই প্ৰশিক্ষণটোৰ পৰা সুবিধা পালে। সেই প্ৰশিক্ষণৰ অন্তত আমাৰ যিহেতু মিলেটৰ খেতি অলৰেডি হৈ আছে আৰু এই বছৰো আমাৰ প্ৰায় 4খন গাঁৱত নতুনকৈ মিলেটৰ খেতি পুনৰ কৰা হৈছে। সেই খেতিখিনিৰ পৰা যি উৎপাদন হয়, সেই উৎপাদনখিনি আমাৰ আত্মসহায়ক গোটৰ মহিলাৰ জৰিয়তে প্ৰচেছ কৰি পেলাই গ্ৰাহকৰ মাজত কেনেকৈ উলিয়াই দিব পাৰি সেই চিন্তা লৈ পেলাই দুটা ডিহাস্কিং মেচিন আৰু পালভাৰাইজাৰ মেচিন ক্ৰয় কৰা হৈছে। আৰু তাৰ পৰা যি সামগ্ৰী ওলোৱা হ'ব, তাৰ পৰা যি সামগ্ৰী বনোৱা হ'ব, সেই সামগ্ৰীখিনি বিক্ৰী কৰিবলৈ আমাৰ এই জেলেহোৱা গাঁও চাৰিআলিতে এটা আমাৰ সুন্দৰকৈ এটা প্ৰতিষ্ঠান গঢ় দি উঠিছে সম্প্ৰীতি NGOৰ তৰফৰ পৰা। পোনপ্ৰথমে মই এই অঞ্চলৰ সকলো মহিলা আৰু আত্মসহায়ক গোটৰ মহিলা যি এই প্ৰশিক্ষণ লৈছিল তেখেতক ধন্যবাদ জ্ঞাপন কৰিম এই ধুনীয়া পদক্ষেপটোৰ বাবে। আৰু সম্প্ৰীতি NGOকো মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মহিলাসকলক এটা বাট দেখুওৱাৰ বাবে। আৰু আমাৰ নাবাৰ্ড ৰিজনেল অফিচৰ তৰফৰ পৰা আমাৰ যিমানখিনি আৰ্থিক সহযোগিতা কৰি পেলাই আগুৱাই লৈ যাবলৈ এই চেষ্টা কৰা হৈছে, সেইটো নিশ্চিতভাৱে আগতো আমি কৰি থাকিম। ধন্যবাদ। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।